এজন দুজন নহয়, মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে তেওঁৰ মন্ত্ৰীসভাৰ আটাইকেইজন মন্ত্ৰীকে আজি দেখা গ'ল ৰাজভৱনৰ সন্মুখত। বিসম্বাদী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা নজৰুল ইছলামলৈকে সকলোৱে একেলগে ৰাজভৱনত ভিৰ কৰিলেহি। বাদী বিসম্বাদী মন্ত্ৰীক একেলগ কৰি সকলোকে আচৰিত কৰি তুলিলে সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৱে। ৰাজ্যখনত হোৱা ভয়ংকৰ দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৱে আজি আচলতে প্ৰতিবাদ কৰে ৰাজভৱনৰ সন্মুখত। আৰু এই প্ৰতিবাদথলীতে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ সকলোকেইজন সদস্যৰ প্লেকাৰ্ড লৈ ধিক্কাৰ দিয়ে সংগঠনটোৱে। প্ৰতিবাদথলীত আছুৰ সদস্যসকলে কাঁহী বাতি লৈ বজাই চৰকাৰৰ ব্যৰ্থতাক উপলুঙা কৰে। ৰাজ্য চৰকাৰখনক সমালোচনা কৰি গুৱাহাটী আছুৰ সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদে কয়, বৰ্তমান সময়ত অসমৰ ৰাইজৰ লগতে আমি বৰকৈ অনুভৱ কৰিছোঁ যে অসমত এখন অস্তিত্বহীন আৰু গুৰুত্বহীন চৰকাৰ চলি আছে, যাৰ ফলত অসমৰ ৰাইজে লগতে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। অসমত বৰ্তমান এখন অস্তিত্বহীন চৰকাৰৰ ফলতে বিদ্যুতৰ যোগান নাটনি হৈছে, যাৰ ফলত অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী যিটো সময়ত স্নাতক মহলৰ ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে, সেই সময়ত বিদ্যুতৰ নাটনিয়ে ঘণ্টাৰ পিছত ঘণ্টাৰ বিদ্যুৎ নাটনিয়ে ছাত্ৰ ছাত্ৰীসকলক বৰকৈ জ্বলা কলা খুৱাইছে। আৰু এই কথা ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে। বৰ্তমান এখন অস্তিত্বহীন চৰকাৰৰ কাৰণে মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কোলা খুৱাইছে, জ্বলা কলা খুৱাইছে, মূল্যবৃদ্ধিয়ে বজাৰত আকাশলুংঘী দাম। গতিকে সেইকাৰণে আজি অস্তিত্বহীন মন্ত্ৰীসভাখনক আমি সাৰ পোৱাৰ উদ্দেশ্যেৰে অস্তিত্বহীন মন্ত্ৰীৰ কাৰ্যক্ৰম কৰা হৈছে। অসম মন্ত্ৰীসভাৰ এখন প্ৰতীকী মন্ত্ৰীসভা আমি ৰাজভৱনৰ সমীপত আমি তেওঁলোকক গোটেই অসম মন্ত্ৰীসভাৰ মন্ত্ৰীকেইজন আমি থিয় কৰিছোঁ, মুখ্যমন্ত্ৰীৰ সৈতে থিয় হৈছোঁ, যাতে তেওঁলোকক আমি শুই থকা মন্ত্ৰীসভা আৰু অসম অদৰ্শ মন্ত্ৰীসভাখনক যাতে কাৰ্য কৰিব পাৰি। তাৰ কাৰণে আমি সদৌবাদী ছাত্ৰ সন্থা আজি ৰাজভৱনত এখন প্ৰতীকী মন্ত্ৰীসভা বহুৱাই তেওঁলোক জগোৱাৰ এটা প্ৰয়াস কৰিছোঁ আৰু শক্তি দি হৈছোঁ। আজিৰ তাৰিখত এটা অতিকৈ শুই থকা মন্ত্ৰীসভাখনে সাৰ পাওক ৰাইজৰ সমস্যা সমাধানৰ কাৰণে গুৰুত্ব আৰোপ যি মূল্যবৃদ্ধি আছে সেই মূল্যবৃদ্ধি ৰোধ কৰক। ঘণ্টাৰ পিছত ঘণ্টা যি বিদ্যুতৰ নাটনিয়ে অসমৰ ৰাজ্যক জ্বলা কলা খুৱাইছে, অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী যিটো সময়ত ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে, সেই সময়ত বিদ্যুতৰ নাটনিয়ে যি জ্বলা কৰা হৈছে তাৰ অতি শীঘ্ৰে এই সমূহৰ ব্যৱস্থা কৰক, সমাধানৰ কাৰণে ব্যৱস্থা কৰক। অন্যথাই অসম চৰকাৰৰ মন্ত্ৰীসভাখনে আৰু অসম চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াৰ পিছত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ সাজু থাকক। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।